নমস্কাৰ, আজিৰ এই ভিডিঅ'টো জানো মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব। শ আৰু বৰ্গীয় জ দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ মালিক হৈছে আপোনালোকৰ শনি গ্ৰহটো। শনি যাই কিনে বৰ্তমান তৃতীয় ঘৰত আছে যদিও নিচাভিলাষী হৈ আছে। নিজ ৰাশিৰ পিনে আগবাঢ়ি আছে। বৰ্তমান সময়ছোৱাত কিছুমান স্বাস্থ্যজনিত কমপ্লেইন আহিব, বিশেষকৈ পেটৰ কমপ্লেইন, এচিডিটি হৈ কিনে আপোনালোকৰ বুকুৰ বিষ হৈ গৈছে, তেনেকুৱা ধৰণৰ আপোনালোকে সাৱধান হ'ব। আপোনালোকে খাদ্য খানাৰ ক্ষেত্ৰত অইলি ফুড এভইড কৰিব। আপোনালোকৰ ৰোগৰ স্থানৰ মালিক হৈছে বুধ গ্ৰহটো। আৰম্ভণিতে 21 তাৰিখলৈকে ইয়াতে আছে। 22 তাৰিখৰ দিনাহে আপোনালোকৰ বুধ গ্ৰহটো ইয়াৰ পৰা আগবাঢ়ি গৈ কিনে আপোনালোকৰ সপ্তম ঘৰত সোমাব। মুঠতে চাবলৈ গ'লে আপোনালোকৰ ৰোগৰ ক্ষেত্ৰত এইখিনি সময়ছোৱাত ফুড এলাৰ্জি, কিছুমান খাদ্য বস্তু হজম নহ'ব, বিশেষকৈ যিবিলাক আমাৰ খাদ্য আমাৰ নাৰ্ভৰ কাৰণে বেয়া, তেনেকুৱা ধৰণৰ খাদ্যবিলাক বৰ্তমান সময়ছোৱাত নাখাব। অন্যথা আপোনালোকৰ স্বাস্থ্যজনিত সমস্যা এইখিনি সময়ছোৱাত বহুখিনি প্ৰব্লেম দিয়া হ'ব। ভিটামিন B12, ভিটামিন D ডেফিচিয়েঞ্চি এইখিনি সময়ছোৱাত হোৱাটো দেখা গৈছে আপোনালোকৰ কাৰণে। এতিয়া দেখুৱাই দিম আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। মই বেলেগ কালাৰেৰে দেখুৱাই দিছোঁ। উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়। এতিয়া উপাৰ্জনৰ ঘৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক দেখিবলৈ পাৰিছে যে মংগল গ্ৰহটো হয়। আৰম্ভণিতে দেখিবলৈ পাৰিছে চতুৰ্থ ঘৰত আছে। মংগল গ্ৰহটো দিগবলৰ অপজিটত আছে, নিজৰ কিন্তু স্বগৃহী হৈ মূল ত্ৰিকোণ ৰাশিত আছে। এইটো কোৱা হয় ৰোচক পঞ্চমহাপুৰুষ যুগ। বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ পৰাক্ৰমেৰে নিজৰ কৰ্মস্থানত উন্নতি কৰিব পাৰিব। মংগলৰ দৃষ্টি আহিছে আপোনালোকৰ ইনকামৰ ঘৰত, মংগলৰ দৃষ্টি আহিছে আপোনালোকৰ ব্যৱসায়ৰ ঘৰত। ব্যৱসায়ৰ ক্ষেত্ৰতো বহুতখিনি বেনিফিটেড হ'ব পাৰিব। মংগলৰ ফালৰ পৰা আপোনালোকে ডিফেন্স ছেক্টৰ, পুলিচ বিভাগ, সেনাবাহিনী, আপোনালোকৰ অস্ত্ৰোপচাৰৰ ডক্তৰ, এইবিলাক ক্ষেত্ৰত যদি বা ব্লাড বেংক ৰিলেটেড ক্ষেত্ৰত যদি আপোনালোকে কিবা চাকৰি বা কৰি আছে বা পাম বুলি ভাবি আছে, এইখিনি সময়ছোৱা বহুতেই ভাল। বৰ্তমান সময়ছোৱাত আপোনালোকৰ ভালেই দেখা গৈছে। এতিয়া দেখুৱাই দিম আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা। ব্যৱসায়ৰ ঘৰত বৃহস্পতিৰ স্থিতি আৰু তুংগী হৈ আছে। বৰ্তমান বৃহস্পতিৰ স্থিতি যদিও এইটো এটা বৃহস্পতিৰ কাৰণে কাৰক ঘৰ নহয়, তথাপি আপোনালোকৰ ব্যৱসায়িক পাৰ্টনাৰশ্বিপত বহুতখিনি ভাল ফল দিয়াব। এইখিনি সময়ছোৱাত কনচাল্টিং বিজনেছ বা আপোনালোকে যদি এডুকেশ্যনেল ৰিলেটেড ক্ষেত্ৰত বা কোচিং চেণ্টাৰ বা শিক্ষা অনুষ্ঠান চলাই আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই ভাল হ'ল। বৃহস্পতিৰ স্থিতি সপ্তম ঘৰত থকাৰ কাৰণে আপোনালোকে নিশ্চয় ইয়াৰ পৰা ফাইদা ল'ব পাৰিব বা বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিম বৃহস্পতি যিহেতু সপ্তম ঘৰত আছে, বৃহস্পতিৰ ইয়াৰ পৰা দৃষ্টি আহি আছে ইনকামৰ ঘৰত, বৃহস্পতিৰ দৃষ্টি আহি আছে আপোনালোকৰ ভাই ভনীৰ স্থানত, বৃহস্পতিৰ ৰাশিটোৰ দৃষ্টি আহি আছে। বৰ্তমান সময়ছোৱাত আপোনালোকৰ নিজৰ জ্ঞান বুদ্ধিৰে বহুতখিনি বেনিফিট ল'ব পাৰিব। মুঠতে চাবলৈ গ'লে বৃহস্পতিয়ে আপোনালোকৰ জ্ঞান বুদ্ধি ব্যৱহাৰ কৰি বা অৰ্হতা বা শিক্ষা যি বা আহৰণ কৰিছে সেইখিনি ব্যৱহাৰ কৰি বহুতখিনি ভাল বেনিফিটেড কৰাব পাৰিব। আপোনালোকৰ ছেভিংছৰ ঘৰত ৰাহুৰ স্থিতি আছে। ৰাহু ছেভিংছৰ ঘৰত থাকি ছাৰ্ভিচৰ ঘৰত দৃষ্টি দি আছে, আপোনালোকৰ কৰ্মস্থানত দৃষ্টি দি আছে। যিসকলে ইনফৰমেশ্যন টেকন'লজি, কম্পিউটাৰ ৰিলেটেড ক্ষেত্ৰত পঢ়িছে বা মেডিচিন ৰিলেটেড ডক্টৰী পঢ়ি আছে, তেওঁলোকৰ কাৰণে খুবেই ভাল হ'ল। ৰাহুৱে ইনটিউশ্যন পাৱাৰ দিয়ে, ৰাহুৱে আপোনালোকৰ উচ্চ অভিলাষ দিয়ে, ৰাহুৱে আপোনালোকৰ যিবিলাক অনাতাঁৰ মাধ্যম বা ৱায়াৰলেছ কমিউনিকেশ্যন, যিবিলাক অনলাইন মাধ্যম যেনেকুৱাকৈ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, এইবিলাকৰ থ্ৰুৰে যিসকলে ইনকাম কৰি আছে, তেওঁলোকৰ কাৰণে ধনত বৃদ্ধিৰ কাৰণে বহুতেই ভাল হ'ল। আপোনালোকে এইখিনি সময়ছোৱাত বহুতেই ভাল বেনিফিট কৰিব পাৰিব। ৰাহুৰ উপৰিও আপোনালোকৰ এতিয়া যদি চাওঁ আপোনালোকৰ কৰ্মস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো। শুক্ৰ গ্ৰহটো যিহেতু আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত গৈছে, আকৌ ক'ম যে ইলেক্ট্ৰনিক্স ৰিলেটেড ক্ষেত্ৰ বা আপোনালোকে যদি ফেশ্বন ডিজাইনাৰ হয় বা আপোনালোকে যদি য'ত ফেব্ৰিকেশ্যন টাইপৰ যিবিলাক কাম হয়, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আপোনালোকে জড়িত হ'ব বিচাৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ল। বিশেষকৈ কাপোৰ কানিৰ ব্যৱসায়, য'ত ফাইনেন্সিয়েল ট্ৰাঞ্জেকশ্যন হয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বহুতেই ভাল বেনিফিট পাব পাৰিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যৰ কিমান ছাপোৰ্ট পাব, ধৰ্ম কৰ্মৰ ক্ষেত্ৰত কেনেকুৱা, গুৰুজনৰ ফালৰ পৰা কিমান ছাপোৰ্ট, এইখিনি চাম। আপোনালোকৰ ভাগ্যস্থানত মালিক হৈছে বুধ গ্ৰহটো। আৰম্ভণিতে দেখিবলৈ পাৰিছে আপোনালোকৰ ষষ্ঠ ঘৰত আছে। আপোনালোকৰ ছাৰ্ভিচ বা আপোনালোকে যিসকলে কাৰোবাৰ তলতীয়া কৰ্মচাৰী হিচাপে কাম কৰি আছে, আপোনালোকৰ কৰ্মই আপোনালোকৰ ভাগ্য উদয় কৰাব। বৰ্তমান সময়ছোৱাত শত্ৰুৰ মাজত থাকিও আপোনালোকৰ ভাগ্য উদয় হ'ব। লগতে চাব যে আপুনি পাবলগীয়া পুৰস্কাৰ কোনোবাই লৈ যাব পাৰে। আপোনালোকৰ শত্ৰু এইখিনি সময়ছোৱাত অলপ বেছি দেখা গৈছে। বুধৰ ফালৰ পৰা আপোনালোকে ভাল বেনিফিট পাব। 21 জুন তাৰিখৰ পিছত যেতিয়া কেন্দ্ৰ অৱস্থা হ'ব, কেন্দ্ৰ ত্ৰিকোণ ৰাজযোগ
ৰাজযোগ বনাব, এইটো এটা ৰাজযোগৰ কাৰণে আপোনালোকৰ ভাগ্যটো তেতিয়া সুপ্ৰসন্ন হ'ব। কেতিয়া হ'ব? 22 জুন তাৰিখৰ পিছৰ পৰা। এতিয়া দেখুৱাই দিম আপোনালোকৰ পিতাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব, গুৰুজনৰ ফালৰ পৰা কিমানখিনি ছাপোৰ্ট লাভ কৰিব পাৰিব। আপোনালোকৰ ভাগ্যস্থানত দেখিবলৈ পাৰিছে শনিৰ দৃষ্টি আহি আছে। শনিৰ দৃষ্টি ভাগ্যস্থানত অহাটো বৰ এটা ভাল নহ'ল। শনিৰ সপ্তম দৃষ্টি আপোনালোকৰ অন্যায়ত লিপ্ত কৰে। ছাপোজ আপোনালোকৰ নিজৰ দেউতা বা গুৰুজনৰ ফালৰ পৰা এইখিনি সমস্যা টাইম দিব পৰা নাই তেওঁলোকে, বা আপুনি বিচাৰিতো আছে হয় সহায়, কিন্তু তেওঁলোকে সময়ে পোৱা নাই, তেনেকুৱা দেখা গৈছে। আপুনি যিটো পাব বিচাৰি আছে তাৰ প্ৰতি আপোনালোকে চেষ্টা কৰিব লাগিব, বহুত ভালদৰে চেষ্টা কৰিব লাগিব, তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। এতিয়া দেখুৱাই দিওঁ আপোনালোকৰ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত ৰবিৰ স্থিতি আছে, বহুতেই ভাল। আৰু আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত যদি চাওঁ, বিবাহৰ স্থানতো বৃহস্পতি তুংগী হৈ আছে। আপুনি যদি নিজৰ পতি বা পত্নীৰ সৈতে কিবা যদি একেলগে যৌথভাৱে ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো সমস্যা বহুতেই ভাল হ'ল। বৃহস্পতিৰ স্থিতিয়ে আপোনালোকক নিশ্চয় লাভৱান্বিত কৰাব। এইখিনি সময়ছোৱাত ৰবিৰ স্থিতি প্ৰেমৰ স্থানত থকাৰ কাৰণে আপোনালোকৰ কিছুমান গৌৰৱ ভাৱৰ কাৰণে, অহংকাৰ ভাৱৰ কাৰণে এইখিনি সমস্যাত লাভ ৰিলেশ্যনশ্বিপত প্ৰব্লেম আহিব পাৰে। যে ছাপোজ মই আগতে চৰি কিয় ক'ম, মইতো ভুল কৰা নাই, ছাপোজ নিজৰ যিটো ইগ'ৰ কাৰণে এইখিনি সমস্যাত ছাপোজ নিজে সৰু হ'ব নোৱাৰা কাৰণে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বেয়া হ'ব পাৰে। চ' তাৰ প্ৰতি অলপ ধ্যান ৰাখিব। এতিয়া দেখুৱাই দিম আপোনালোকৰ প্ৰেম প্ৰসংগৰ পিছত সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধন শিক্ষাৰ ঘৰত আপোনালোকে দেখিবলৈ পাৰিছে যে মংগলৰ স্থিতি আছে, ইয়াতে ৰোচক পঞ্চম মহাপুৰুষ যোগ বনাই আছে 21 জুন তাৰিখলৈকে, বহুত ভাল। তাৰপিছত মংগল যাব আপোনালোকৰ বুদ্ধিস্থানত। মংগল যেতিয়া বুদ্ধিস্থানত আহিব, উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে মেকানিকেল ইঞ্জিনিয়াৰিং, অস্ত্ৰোপচাৰ ডক্টৰ, বা আপোনালোকে ইনষ্ট্ৰুমেণ্টেশ্যন ৰিলেটেড, বা আপোনালোকে লেবৰেটৰী টেকনিচিয়ান, এইবিলাক ধৰণৰ যদি পঢ়ি আছে, বহুত ভাল। আপোনালোকৰ সাধন শিক্ষাৰ ক্ষেত্ৰত অলপ অধৈৰ্য দেখা গৈছে, যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে। চ' এইটোৱে ক'ম, যিমানখিনি পাৰে সিমানখিনি সময় দিয়ক। সময় যিমানে দিব সিমানে আপোনালোকে ভাল ৰিজাল্ট কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আপোনালোকৰ ৰাহুৰ স্থিতি দ্বিতীয় ঘৰত থকাৰ কাৰণে ইনফৰমেশ্যন টেকন'লজি বা কম্পিউটাৰ ৰিলেটেড ক্ষেত্ৰত বা মেডিকেল বিভাগত যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে ভাল হ'ল। শনিৰো দৃষ্টি উচ্চ শিক্ষাৰ ক্ষেত্ৰত আহি আছে, বহুতেই ভাল। যিসকলে গৱেষণা কৰি আছে, সৰ্বসাধাৰণে যিবিলাক জেনেৰেল ষ্টাডিজ থাকে, ছাপোজ সৰ্বসাধাৰণে যিবিলাক পঢ়ে, তেনেকুৱা ক্ষেত্ৰত অলপ প্ৰব্লেম দেখা গৈছে। অৱশ্যে আপোনালোকে যদি গুপ্ত বিভাগ, এষ্ট্ৰলজি, ধৰ্মিক কৰ্মী ক্ষেত্ৰৰ সৈতে জড়িত হৈ কিবা গৱেষণা কৰি আছে, তেতিয়াহ'লে বৰ্তমান সমস্যা বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আপোনালোকৰ জুনৰ মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ।